Hello students. মই এতিয়া চেপ্টাৰ 3 মেট্ৰিক্স ষ্টাৰ্ট কৰিম। আমাৰ অলৰেডি এটা চেপ্টাৰ কমপ্লিট হৈছে। চেপ্টাৰ 2 ইনভাৰ্ছ ত্ৰিকোণমিতি ফাংচন কমপ্লিট হৈছে। এতিয়া আমি চেপ্টাৰ 3 ষ্টাৰ্ট কৰিম। মেট্ৰিক্স অসমীয়াত হ'ল মৌলিক অক্ষৰ। যেহেতু এইবোৰ আমি অনলাইন ক্লাছ কৰি আছোঁ, স্পেচিয়েলি আমাৰ কলেজৰ কাৰণে, গতিকে অনলাইন ক্লাছত কিছু প্ৰব্লেম ফেচ কৰিবলগীয়া হয়। তোমালোকে অলপ বেছি কষ্ট কৰিব লাগিব। তো মই চেপ্টাৰ 3 মই ভিডিঅ'টো আৰু লম্বা কৰিব খোজা নাই। বহুত কথা হয়তো ক'ব খুজিলেও ক'ব পৰা নাযায়। ভিডিঅ'টো লম্বা হৈ যায়, MB বাঢ়ি যায়, বহুত প্ৰব্লেম হৈ যায়, কাৰণ ইমান ফেচিলিটি আমাৰ হাতত নাই এতিয়া। মোবাইল দি ৰেকৰ্ডিং কৰা বহুত প্ৰব্লেম হয়, তথাপি আমি চেষ্টা কৰিছোঁ। আচ্ছা, যেই নহওক, চেপ্টাৰ 3 ষ্টাৰ্ট কৰিম এতিয়া। মেট্ৰিচেছ, মৌলিক অক্ষৰ, এলজেব্ৰাৰ এটা বহুত ইম্পৰ্টেণ্ট পাৰ্ট। হয়তো ফাৰ্ষ্ট টাইম পাবা মেট্ৰিক্স। ইয়াতে তোমাৰ মাৰ্কছ আছে 1+4 অৰ্থাৎ 5 মাৰ্কছ। এক্সাৰচাইজ আছে তোমাৰ 4টা মাত্ৰ। বহুত ইজি হয়। কেৱল আমি ইয়াতে 4 অপাৰেশ্যনছ, 4টা প্ৰক্ৰিয়া, এডিশ্যন, ছাবট্ৰেকশ্যন, মাল্টিপ্লিকেশ্যন, ডিভিজন, এইবোৰে ব্যৱহাৰ কৰিব লাগে। অতি বহুত ইজি এইটো। মেক্সিমাম 100% ষ্টুডেণ্টে এইটো পাৰে, নোৱাৰাৰ কোনো কথাই নাহে। আৰু এটা কথা ইম্পৰ্টেণ্ট কি, ইয়াৰ পিছৰ যিটো চেপ্টাৰ, অৰ্থাৎ চেপ্টাৰ 4 যিটো আছে, চেপ্টাৰ 4ত আছে কি আমাৰ ডিটাৰমাইনেণ্ট, নিৰ্ণায়ক। তাতে তোমাৰ কিমান আছে 8 মাৰ্কছ। একচুৱেলি মেট্ৰিক্স শিকাৰ পিছতহে ডিটাৰমাইনেণ্ট যিটো নিৰ্ণায়ক চেপ্টাৰটো আমি শিকিব পাৰিম। মেট্ৰিক্স ডিটাৰমাইনেণ্ট চেপ্টাৰ দুটা এনেকুৱা দুটা চেপ্টাৰ ইজি হয়, ইম্পৰ্টেণ্ট হয় আৰু বহুত দৰকাৰী। ফিজিক্সতো লাগে। চ' মই আৰু ইয়াৰ ইম্পৰ্টেণ্টৰ ওপৰত গাই নাথাকোঁ, কাৰণ ভিডিঅ'বিলাক লম্বা হৈ যায়। একচেপ্ট কৰি লোৱা, এইটো বহুত ইম্পৰ্টেণ্ট চেপ্টাৰ আৰু ইজি চেপ্টাৰ, মেইনলি ইজি চেপ্টাৰ। চাব পাৰিবা কিমান ইজি হয়। মেট্ৰিক্স শিকিবলৈ হ'লে ফাৰ্ষ্ট তুমি ইয়াৰ চিম্বলবিলাক বুজি পাব লাগিব, কেনেকৈ লিখা হয়, লিখাৰ ষ্টাইলটো চাব লাগিব, ইয়াৰ ডেফিনেশ্যন ক্লিয়াৰ কৰিব লাগিব, কনচেপ্ট ক্লিয়াৰ কৰিব লাগিব। এক্সাম্পলত পিছত যাম, প্ৰথম ইয়াৰ কনচেপ্টটো দি ল'ম। যিহেতু একদম ফাৰ্ষ্ট টাইম পাই আছা, ইয়াৰ ওপৰত কনচেপ্ট কি আছে, ডেফিনেশ্যন ক্লিয়াৰ হ'ব লাগিব। কনচেপ্ট আমি ষ্টাৰ্ট কৰিম। মই ইয়াৰ ইমেজবিলাক দি দিম। মই ইমেজবিলাক এতিয়া বুজাই দি আছোঁ, প্ৰথমৰ পৰা এটেনশ্যনেৰে শুনিবা। মই লাহে লাহে বস্তুবিলাক কৈ যাম, কনচেপ্ট ক্লিয়াৰ কৰি লোৱা। অ'কে, মই ষ্টাৰ্ট কৰিছোঁ এতিয়া। চোৱা, কি আছে আমাৰ চেপ্টাৰ 3 মেট্ৰিচেছ, মৌলিক অক্ষৰ। মাৰ্কছ আছে কিমান? 5 মাৰ্কছ। প্ৰথমে চোৱা মৌলিক অক্ষৰ কি। মৌলিক অক্ষৰ চোৱা, মৌলিক অক্ষৰ হ'ল কি তোমাৰ এ মেট্ৰিক্স ইজ এন অৰ্ডাৰ ৰেক্টেংগুলাৰ এৰে অফ নাম্বাৰ অৰ ফাংচন। তাৰমানে মৌলিক অক্ষৰটো কেনেকুৱা? মৌলিক অক্ষৰ হ'ল একচুৱেলি কিছুমান নাম্বাৰছৰ, কিছুমান সংখ্যাৰ এটা সজ্জা, এটা এৰেঞ্জমেণ্ট।
কিছুমান সংখ্যাই হওক বা কিছুমান ফলনেই হওক, নাম্বাৰছেই হওক আৰু ফাংচনেই হওক, কি হ'ব সেই নাম্বাৰছ আৰু ফাংচনৰ কি হ'ব এটা এৰেঞ্জমেণ্ট, এটা ডেকোৰেশ্যন। তো ইয়াতে কি হ'ব, এই মেট্ৰিক্স ইজ এন অৰ্ডাৰ ৰেক্টেংগুলাৰ এৰেঞ্জমেণ্টটো কেনেকুৱা টাইপৰ হ'ব, ৰেক্টেংগুলাৰ আয়তীয় হ'ব, এৰেঞ্জমেণ্টটো ৰেক্টেংগুলাৰ আয়তীয় হ'ব। অ'কে, দ্য নাম্বাৰছ অৰ ফাংচন আৰ কল এলিমেণ্টছ, এইবোৰ কি কোৱা হ'ব, এলিমেণ্টছ। অসমীয়াত ক'লে কি কোৱা হ'ব, মৌল। আচ্ছা, অসমীয়াত ডেফিনেশ্যনটো দি দিয়া হৈছে, মৌলক হ'ল কিছুমান সংখ্যা বা ফলনৰ ক্ৰম সাপেক্ষে আয়তীয় অনুবিন্যাস। সংখ্যা বা ফলনবোৰক কি কোৱা হ'ব, মৌল। ঠিক আছে, এটা এক্সাম্পল চোৱা। ফৰ এক্সাম্পল কি কৈছে ইয়াতে চোৱা, এটা মেট্ৰিক্স লৈছোঁ, এইটো এটা কি, এইটো এটা মেট্ৰিক্স। মেট্ৰিক্সক নাম দিছোঁ আমি কেপিটেল এ, মেট্ৰিক্সক নাম দিছোঁ কেপিটেল এ। চোৱা, মেট্ৰিক্সৰ ভিতৰত কি আছে, কিছুমান সংখ্যা আছে, -2, 5, 0, √5, 3, 6, এটা আয়তীয়। চোৱা, এইটো এটা কি হৈছে, আয়তীয়, সেইকাৰণে ইয়াক কি ৰখা হৈছে, থাৰ্ড ব্ৰেকেটৰ মাজত ৰখা হৈছে। মেট্ৰিক্স বুজাবলৈ থাৰ্ড ব্ৰেকেট ব্যৱহাৰ কৰা হয়, থাৰ্ড ব্ৰেকেট, মেট্ৰিক্স বুজাবলৈ থাৰ্ড ব্ৰেকেট ব্যৱহাৰ কৰা হয়। তো এটা কি হৈছে, আয়তৰ নিচিনা হৈছে। নাম্বাৰবোৰ কেনেকৈ সজোৱা হৈছে, -2, 5, 0, √5, 3, 6। ইয়াতে এটা ইণ্টাৰেষ্টিং বস্তু এটা চোৱা, ইণ্টাৰেষ্টিং বস্তুটো কি আছে আমাৰ, ইণ্টাৰেষ্টিং বস্তুটো চোৱা কি আছে, ইয়াতে কি আছে, শাৰী। চোৱা, এইটো হ'ল কি তোমাৰ ৰ'1, ইংলিছত অসমীয়াত শাৰী। এইটো ৰ'1, এইটো ৰ'2, এইটো ৰ'3। অৰ্থাৎ ৰ'1ত আছে কি -2, 5, ৰ'2ত আছে 0, √5, ৰ'3ত আছে 3, 6। তো এইফালে কোৱা হয় শাৰী, আৰু এইফালে কোৱা হ'ব কুলম, অসমীয়াত হ'ল স্তম্ভ। চোৱা কি কোৱা হৈছে, এইটো কুলম 1, স্তম্ভ 1, কুলম 1, স্তম্ভ 1ত কি আছে, -2, 0, 3। এইটো কুলম 2, স্তম্ভ 2ত কি আছে, 5, √5, 6। তো এইটো হ'ল কি এটা মেট্ৰিক্স। মেট্ৰিক্সত কি থাকিব, এনেকৈ থাকিব, এনেকৈ কি থাকিব, কুলম থাকিব, নাম্বাৰবিলাক এনেকৈ সজোৱা হ'ব। আৰু এক্সাম্পল চোৱা, আৰু এটা এক্সাম্পল লৈছোঁ, আৰু এটা মেট্ৰিক্স লৈছোঁ। চ' মেট্ৰিক্সটো কেনেকুৱা, এইটো এটা মেট্ৰিক্স লৈছোঁ, যাৰ নাম দিছোঁ কি, বি মেট্ৰিক্স। বি মেট্ৰিক্স, বি মেট্ৰিক্স। ইয়াতে এলিমেণ্টছবিলাক চোৱা, এইটো হ'ল কি তোমাৰ, এইটো ৰ'1, ৰ'1ত কি আছে, 2 + i আছে, 3 আছে, -1/2 আছে। ৰ'2ত কি আছে, 3.5, -1, 2। ৰ'3ত কি আছে, √3, 5, 5/7। ইয়াতে কেইটা আছে, 3টা আছে, 1, 2, 3, তিনিটা আছে। স্তম্ভ কেইটা আছে, কুলম কেইটা আছে, 1, 2, 3। তো আছে 3টা, স্তম্ভ আছে 3টা। 6 মেট্ৰিক্স 6 চোৱা, মেট্ৰিক্স 6 চোৱা, ইয়াতে কি আছে, ৰ'1, ৰ'2, আছে 2টা, কুলম কেইটা আছে, 1, 2, 3, কুলম আছে 3টা। অ'কে, এইটো আছিল কি তোমাৰ মেট্ৰিক্সৰ ডেফিনেশ্যন, সংজ্ঞা আছিলে। অ'কে, নেক্সট আমি এটা ইম্পৰ্টেণ্ট পাৰ্ট লৈ গৈ আছোঁ। নেক্সট আছে কি আমাৰ অৰ্ডাৰ অফ এ মেট্ৰিক্স। চোৱা, অৰ্ডাৰ অফ এ মেট্ৰিক্স, মৌল অক্ষৰ ঘাত। ইয়াতে মৌল অক্ষৰ ঘাত চোৱা, অৰ্ডাৰ অফ এ মেট্ৰিক্স, মৌল অক্ষৰ ঘাতে কি কৈ আছে, আমি মৌল অক্ষৰ শিকিবলৈ হ'লে ফাৰ্ষ্ট ইয়াৰ অৰ্ডাৰটো শিকিব লাগিব। আমি অৰ্ডাৰটো কেনেকৈ লিখিম, আৰু অৰ্ডাৰটো হ'ল কি মৌল অক্ষৰ মূল বিষয়বস্তু। তুমি অৰ্ডাৰ শিকিলেহে মৌল অক্ষৰ বস্তুটো বুজি পাবা। অ'কে, চোৱা ডেফিনেশ্যন কি কৈ আছে, এ মেট্ৰিক্স হেভিং স্মল এম ৰ'ছ, মানে ৰৰ সংখ্যা কিমান আছে, স্মল এমটা, এন স্মল এন কুলমছ, মানে কুলমছৰ সংখ্যা আছে স্মল এনটা, ইজ কল্ড এ মেট্ৰিক্স অফ অৰ্ডাৰ m/n। m × n লিখা হৈছে। চোৱা, ইয়াতে
কি লিখা হৈছে এম ক্ৰছ এন, কিন্তু আমি পঢ়োঁতে কেনেকৈ কৰিম এম বাই এন মেট্ৰিক্স পঢ়াৰ সময়ত কেনেকৈ পঢ়িম এম বাই এন। চোৱা এ মেট্ৰিক্স হেভিং এম ৰছ অৰ্থাৎ শাৰী কেইটা আছে এমটা, এন কুলম্বছ অৰ্থাৎ স্তম্ভৰ সংখ্যা আছে এনটা, ইজ কল্ড এ মেট্ৰিক্স অফ অৰ্ডাৰ এম বাই এন। আৰু পঢ়াৰ সময়তে কি পঢ়িম এম বাই এন, যদিও লিখা হৈছে এম ক্ৰছ এন। ইয়াতে ইম্পৰ্টেণ্ট এটা কথা মনত ৰাখিবা, ইয়াতে এমটো কি আছিলে ৰৰ সংখ্যা, নাম্বাৰ অফ ৰছ। ইয়াতে এমটো কি আছে তোমাৰ শাৰীৰ সংখ্যা, আৰু এনটো কি আছিলে নাম্বাৰ অফ কুলম্বছ স্তম্ভৰ সংখ্যা। অৰ্ডাৰ লিখোঁতে সদায় এনেকৈ লিখা হয় নাম্বাৰছ অফ ৰ শাৰীৰ সংখ্যাটো ফাৰ্ষ্ট এণ্ড নাম্বাৰছ অফ কুলম্বছ স্তম্ভৰ সংখ্যাটো ছেকেণ্ড। অৰ্ডাৰ লিখাতে ৰটো ফাৰ্ষ্ট কুলমটো ছেকেণ্ড। অ'কে, ইয়াতে চোৱা অসমীয়াত এমটা শাৰী আৰু এনটা স্তম্ভ বিশিষ্ট মূলক এটাক এম ক্ৰছ এন ঘাতৰ মূলক বোলা হয়। পঢ়োঁতে কেনেকৈ কৰিম এম বাই এন মূলক। অ'কে, এইটো আছিল মূলকৰ ঘাত। এক্সাম্পল দিলে ক্লিয়াৰ হ'ব। চ' ফৰ এক্সাম্পল এই এটা মেট্ৰিক্স লোৱা হৈছে, ইয়াতে চোৱা ৰ কেইটা আছে 1 2 3, ৰ আছে 3টা, কুলম আছে কেইটা 1 2। চ' অৰ্ডাৰ কিমান হ'ব 3/2। ৰটো ফাৰ্ষ্ট কুলমটো ছেকেণ্ড, চ' 3/2। ইয়াতে ছেকেণ্ড মেট্ৰিক্স চোৱা, ছেকেণ্ড মেট্ৰিক্সত ৰ কেইটা আছে 1 2 3, ৰ আছে 3টা আৰু কুলম কেইটা আছে 1 2 3। চ' অৰ্ডাৰ কি হ'ব 3/3। ইয়াতে ছেকেণ্ড বি মেট্ৰিক্সৰ ক্ষেত্ৰত মই এটা ইম্পৰ্টেণ্ট কথা ইয়াতে কৈ যাওঁ। বি মেট্ৰিক্সৰ ক্ষেত্ৰত ইয়াতে ইম্পৰ্টেণ্ট এটা কথা কৈ যাওঁ। ইয়াতে ৰৰ সংখ্যা আৰু কুলম্বৰ সংখ্যা কি আছে ছেম আছে। ৰৰ সংখ্যা আৰু কুলমৰ সংখ্যা কি আছে ছেম আছে, 3/3 আছে। চ' ইয়াতে তুমি অৰ্ডাৰটো 3/3 নকলেও হৈ যাব, ইয়াতে কেৱল অৰ্ডাৰ 3 বুলি ক'লেও হ'ব। যদি কোৱা হয় যে অৰ্ডাৰ 3 মানে তুমি বুজি পাব লাগিব 3/3। যদি কোৱা হয় অৰ্ডাৰ 2 তুমি বুজি পাব লাগিব অৰ্ডাৰ 2/2। যদি ৰৰ সংখ্যা আৰু কুলমৰ সংখ্যা সমান হয় তেতিয়াহে। চোৱা কুলমৰ চি মেট্ৰিক্সৰ ক্ষেত্ৰত চোৱা অৰ্ডাৰ 2/3 হ'ব। ইয়াতে তুমি 2/3 লিখিব লাগিব। যেনেকুৱা আগত বি মেট্ৰিক্সৰ ক্ষেত্ৰত অৰ্ডাৰ 3 বুলি ক'লে হৈ যাব, কিন্তু চি মেট্ৰিক্সৰ ক্ষেত্ৰত এনেকৈ ক'ব নোৱাৰি। অ'কে, নিশ্চয় বুজি পাইছা। আচ্ছা, ইন জেনেৰেল এন এম ক্ৰছ এন মেট্ৰিক্স ইজ, আমি এটা কি লিখিছোঁ এটা মেট্ৰিক্স লিখিছোঁ এম বাই এন মেট্ৰিক্স। ইয়াতে এম বাই এন মেট্ৰিক্স লিখিছোঁ। চোৱা এম বাই এন মেট্ৰিক্স, ইয়াতে এমটো কি আছে নাম্বাৰ অফ ৰছ, এনটো কি আছে নাম্বাৰ অফ কুলম্বছ, এমটো শাৰীৰ সংখ্যা, এনটো স্তম্ভৰ সংখ্যা। কেনেকৈ লিখিছোঁ চোৱা এই মেট্ৰিক্স লিখিছোঁ, এইবোৰ এলিমেণ্ট দিছোঁ, শাৰী কেইটা লৈছোঁ ৰ কেইটা লৈছোঁ 1 2 3 4, 1 2 3 ... এম মানে এমটা, আৰু কুলম কেইটা লৈছোঁ 1 2 3 আপ টু এন। নাম্বাৰ অফ কুলমছ কেইটা আছে নাম্বাৰ অফ কুলমছ আছে এন। চ' শাৰী লৈছোঁ এমটা, স্তম্ভ লৈছোঁ এনটা। অৰ্থাৎ ইয়াৰ অৰ্ডাৰ কি আছে এম বাই এন। অৰ্ডাৰটো ইয়াতেও লিখি দিব পাৰি এম বাই এন অৰ্ডাৰ। চোৱা কেনেকৈ লৈছোঁ, ইয়াতে এইটো এলিমেণ্ট কি লৈছোঁ A11। তুমি কি বুজি পাবা A11 এই এলিমেণ্টৰ শাৰী নম্বৰ কিমান 1, স্তম্ভ নম্বৰ কিমান 1। চ' কি লিখা হৈছে 1 1। প্ৰথমে শাৰীটো লিখা হৈছে, তাৰপিছত স্তম্ভটো লিখা হৈছে A11। শাৰী নম্বৰ 1,
স্তম্ভ নম্বৰ 1 চ' A1 অন এইটো এলিমেণ্টৰ চোৱা শাৰী নম্বৰ কিমান আছে 1 শাৰী নম্বৰ শাৰী 1তে আছে বাট কুলম কোনটোত আছে 2 A1 2 এইটো কি আছে শাৰী নম্বৰ 1 কুলম নম্বৰ 3 চ' A1 3 এইটো কি আছে শাৰী নম্বৰ 1 কুলম নম্বৰ কিমান আছে nটা চ' A1 n এনেকৈ কুলম গৈছে 1 2 ডট 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 এইটো n নম্বৰ কুলম চ' n কুলমত আছে চ' n এইটো এই শাৰী নম্বৰ কিমান আছে 2 বাট কুলম নম্বৰ 1 চ' 2 1 এই 2 2 এনেকৈ গৈছে লাষ্ট কি পাইছোঁ AMN এমটো কি শাৰী এনেকৈ শাৰীটো কেনেকৈ আহিছে 1 2 3 ডট 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 এমটা শাৰী চ' এমটো আগত লিখিছোঁ এনটো কি আছে স্তম্ভ এনেকৈ 1 2 3 ডট 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 এনটা স্তম্ভ চ' এন লিখা হৈছে শাৰী স্তম্ভ শাৰী স্তম্ভ শাৰী স্তম্ভ ক্লিয়াৰ এইটো আমি শৰ্ট ফৰ্মতো লিখিছোঁ শৰ্ট ফৰ্মত কেনেকৈ লিখিছোঁ কেপিটেল A ইজিকেল টু AIJ লিখিছোঁ কি ইয়াতে আইটো কি আইটো বুজাইছে শাৰী জেটো কি স্তম্ভ আইটো কি বুজাইছে ৰ জেটো কি বুজাইছে কুলম ৰ কুলম আৰু অৰ্ডাৰটো কিমান হ'ব m/n অৰ্ডাৰ m/n চ' আইটোৰ কি বুজা হৈছে আইটো বুজা হৈছে শাৰী ৰটো কি আছে ৰটো 1ৰ পৰা m লৈকে আছে ৰ 1 2 3 আপ টু m লৈকে আছে চ' 1 to m জেটো কি বুজাইছে কুলম স্তম্ভ চ' জেটো 1 to n লৈকে আছে 1 2 3 আপ টু n লৈকে আছে এইটো হ'ল m/n মেট্ৰিক্স জাষ্ট কনচেপ্টৰ কাৰণে দিয়া হৈছে ওকে তাৰপিছত কি আছে আমাৰ টাইপছ অফ মেট্ৰিক্স তাৰপিছত এটা ইম্পৰ্টেণ্ট পাৰ্ট আছে টাইপছ অফ মেট্ৰিক্স মূলকৰ প্ৰকাৰ ইয়াতে তুমি টাইপছ অফ মেট্ৰিক্স মূলকৰ প্ৰকাৰটো তুমি শিকিব লাগিব বুজি পাব লাগিব মূলকৰ প্ৰকাৰ কেনেকুৱা বস্তু টাইপছ অফ মেট্ৰিক্স কেনেকুৱা কাৰণ এইবোৰ শিকিলেহে তুমি মূলকৰ প্ৰব্লেমবিলাক সলভ কৰিব পাৰিবা ডিটাৰমাইনেণ্ট অৰ্থাৎ পিছৰ চেপ্টাৰটো প্ৰব্লেমবিলাক সলভ কৰিব পাৰিবা ইয়াতে টাইপছ অফ মেট্ৰিক্স মই লিখি দিছোঁ কেৱল এক্সাম্পল সহায়ত বুজাই দিছোঁ মই এক্সপ্লেইনবিলাক দি যাম ইয়াৰ যিবিলাক সংজ্ঞা ডেফিনেশ্যন টেক্সটবুকত আছে টেক্সটবুকখন ভালকৈ পঢ়িবা সংজ্ঞা ডেফিনেশ্যনটো টেক্সটবুকৰ পৰা লিখিবা মই লিখিলে বহুত টাইম লাগি যায় চ' মই লিখা নাই ডেফিনেশ্যনবিলাক টেক্সটবুকৰ পৰা লিখিবা আৰু টেক্সটবুকটো পঢ়িবা চ' মই ষ্টাৰ্ট কৰিছোঁ নম্বৰ 1ত কি আছে কুলম মেট্ৰিক্স অসমীয়াত স্তম্ভমূলক ইয়াৰ নামৰ দ্বাৰাই বুজা যায় নম্বৰ 1ত কি কৈছে কুলম মেট্ৰিক্স স্তম্ভমূলক মানে কেৱল কি থাকিব ইয়াতে কেৱল মাত্ৰ স্তম্ভ কেইটা থাকিব স্তম্ভ এটা থাকিব কুলম মেট্ৰিক্স স্তম্ভমূলকত কুলম কেইটা থাকিব এটা শাৰীৰ কোনো কণ্ডিশ্যন নাই ৰৰ কোনো কণ্ডিশ্যন নাই বাট কুলম মেট্ৰিক্সত কুলম থাকিব এটা স্তম্ভ থাকিব এটা চোৱা যিটো এক্সাম্পল দিছোঁ কেপিটেল A ইজিকেল টু কি দিছোঁ 0 3 √3 - 1/2 ইয়াতে শাৰী কেইটা আছে 1 2 3 4 শাৰী আছে 4টা 4 বাট স্তম্ভ কেইটা আছে এটা চ' ইয়াৰ অৰ্ডাৰ হ'ব কি 4/n ইয়াতে স্তম্ভৰ সংখ্যা কিমান আছে 1 চ' এইটো কি হ'ব কুলম মেট্ৰিক্স তাৰপিছত চোৱা ৰ মেট্ৰিক্সত নম্বৰ 2 ৰ মেট্ৰিক্সত এইটো কি কোৱা হয় শাৰীমূলক আগত যেনেকৈ আমি শিকিলোঁ কি কুলম মেট্ৰিক্সত কুলম থাকে এটা ঠিক একেদৰে ৰ মেট্ৰিক্সত ৰ থাকিব কেইটা এটা ইয়াৰ ডেফিনেশ্যনটো টেক্সটবুকৰ পৰা লিখিবা এক্সাম্পলত চোৱা B ইজিকেল টু B মেট্ৰিক্স লৈছোঁ ৰ মেট্ৰিক্সত ৰ থাকিব কেইটা এটা কুলম্বৰ কোনো কণ্ডিশ্যন নাই
চ' ৰ কেইটা আছে এটা ৰ আছে চ' ৰ 1 লিখা হৈছে কুলম কেইটা আছে কুলম আছে 1 2 3 4 চাৰিটা কুলম আছে চ' 1/4 হ'ব অৰ্ডাৰটো কি হ'ব 1/4 ওকে ইয়াতে ৰৰ সংখ্যা কিমান আছে 1 চ' এইটো কোৱা হ'ব কি ৰ মেট্ৰিক্স নেক্সট নাম্বাৰ 3 চ' স্কুৱেৰ মেট্ৰিক্স আটাইতকৈ ইম্পৰ্টেণ্ট যদি কিবা থাকে স্কুৱেৰ মেট্ৰিক্সটোৱে আছে ইয়াৰ সংজ্ঞাটোতো লিখিবাই টেক্সট বুকৰ পৰা স্কুৱেৰ মেট্ৰিক্স অসমীয়াত বৰ্গমূলক সংজ্ঞাটো টেক্সট বুকৰ পৰা লিখিবা স্কুৱেৰ যিটো নাম যি জানা সেইটোই স্কুৱেৰ মেট্ৰিক্স মানে কি হ'ব ইয়াতে মানে স্কুৱেৰৰ নিচিনা হ'ব যেটো আয়ত ৰেক্টেংগল পাবা সেই ৰেক্টেংগলটো এটা কি হ'ব এটা স্কুৱেৰ হ'ব এটা আয়তটো কি হ'ব এটা বৰ্গ হ'ব চ' এই মেট্ৰিক্স লৈছোঁ ইয়াতে এটা বৰ্গৰ নিচিনা দেখা গৈ আছে স্কুৱেৰৰ নিচিনা দেখা গৈ আছে অৰ্থাৎ ইয়াতে কি হ'ব নাম্বাৰছ অফ ৰছ ইজ ইকুৱেল টু নাম্বাৰছ অফ কুলমছ শাৰীৰ সংখ্যা আৰু স্তম্ভৰ সংখ্যা কি হ'ব সমান হ'ব চ' ইয়াতে ৰৰ সংখ্যা কিমান আছে 1 2 3 কুলমৰ সংখ্যা কিমান আছে 1 2 3 চ' ইয়াৰ অৰ্ডাৰটো কিমান হ'ব 3/3 হ'ব আচ্ছা এইটো পঢ়োতে আগতে আমি কথাটো কৈছিলোঁ এইটো পঢ়োতে আমি কেনেকৈ পঢ়িলে হ'ব যে ইয়াৰ ঘাত কিমান 3 গ'লে হৈ যাব ইয়াৰ ঘাত কিমান 3 গ'লে হৈ যাব ইয়াক 3 ঘাতৰ মূলক পঢ়া হয় দিছ ইজ ৰিড এজ মেট্ৰিক্স অফ অৰ্ডাৰ 3 ঘাতৰ মূলক তেতিয়া আমি বুজি পাম কি 3/3 মেট্ৰিক্স এইটো ওকে নেক্সট নম্বৰ 4 লৈ গৈছোঁ আমি ডায়গনেল মেট্ৰিক্স অসমীয়াত হ'ল বিকৰ্ণ মূলক মই এইটো আশা কৰিম তোমালোকে এইটো ডেফিনেশ্যনটো টেক্সট বুকৰ পৰা ফাৰ্ষ্ট লিখিবা বিকৰ্ণ মেট্ৰিক্স ডায়গনেল মেট্ৰিক্স এটা কথা মন কৰিবা ডায়গনেল মেট্ৰিক্সত কি হয় ফাৰ্ষ্ট হ'ব লাগিব স্কুৱেৰ মেট্ৰিক্স মই আকৌ এবাৰ কৈছোঁ ডায়গনেল মেট্ৰিক্স হ'বলৈ ফাৰ্ষ্ট কি হ'ব লাগিব স্কুৱেৰ মেট্ৰিক্স বৰ্গমূলক হ'ব লাগিব তাৰপিছত ডায়গনেল মানে কি ডায়গনেল মানেতো জানাই অসমীয়াত কৰ্ণ বুলি কোৱা হয় সেই এটা স্কুৱেৰ মেট্ৰিক্সত যেতিয়া কৰ্ণৰ বাহিৰে বাকীকেইটা মূলক কি থাকে শূন্য হয় 0 হয় তেতিয়া তাক কোৱা হ'ব কি ডায়গনেল মেট্ৰিক্স ইয়াতে এই মেট্ৰিক্সটো চোৱা এই মেট্ৰিক্সৰ এলিমেণ্ট কি আছে 4 আছে এটা এলিমেণ্ট আছে বাকীবিলাক আমি 0 দিলে দিব পাৰোঁ গতিকে এটা কি হ'ব ডায়গনেল বি মেট্ৰিক্সটো চোৱা এটা কি হৈছে বৰ্গমূলক স্কুৱেৰ মেট্ৰিক্স হৈছে ইয়াতে চোৱা এই ডায়গনেলটোৰ এলিমেণ্ট -1 2 বাকী এলিমেণ্ট কেইটা কি আছে 0 চ' এটা কি হ'ব ডায়গনেল মেট্ৰিক্স ওকে এতিয়া সি মেট্ৰিক্সটো চোৱা এটা কি হৈছে স্কুৱেৰ বৰ্গমূলক হৈছে আৰু ইয়াৰ ডায়গনেলত কি আছে এলিমেণ্টবিলাক নাম্বাৰছবিলাক দেখা গৈ আছে ডায়গনেলত বাকী এলিমেণ্ট কেইটা কি হৈ আছে 0 0 0 0 0 0 চ' এটা কি হয় ডায়গনেল মেট্ৰিক্স ইয়াৰ অৰ্ডাৰ কিমান 1 ইয়াৰ অৰ্ডাৰ কিমান 2 ইয়াৰ অৰ্ডাৰ কিমান 3 ওকে ডেফিনেশ্যনটো টেক্সট বুকৰ পৰা লিখিবা কিবা ডাউট থাকিলে সুধিবা স্কেলাৰ মেট্ৰিক্স স্কেলাৰ মানেতো জানাই স্কেলাৰ মানে কি স্কেলাৰ মানে হ'ল এটা তোমাৰ এটা কনষ্টেণ্ট ভেলু এটা সেম ভেলু চ' এই মেট্ৰিক্সটো এটা কি হ'ব স্কেলাৰ 3 আছে কেৱল এইটো স্কেলাৰ হ'ব কেৱল কি আছে -1 বাকীকেইটা কি আছে 0 আছে চি আছে কিমান সেম আছে কনষ্টেণ্ট আছে বাকীকেইটা কি আছে 0 আছে স্কেলাৰ মেট্ৰিক্স হ'বলৈ হ'লেও কি হ'ব লাগিব ফাৰ্ষ্ট ডায়গনেল মেট্ৰিক্স হ'ব লাগিব আৰু ডায়গনেলত অৰ্থাৎ কৰ্ণত থকা এলিমেণ্টবিলাক কি হ'ব লাগিব সেম ওকে আইডেণ্টিটি মেট্ৰিক্স অভেদমূলক আইডেণ্টিটি মেট্ৰিক্স ইয়াত আইডেণ্টিটি অভেদৰ মানে কি বহুত আগতেও পাইছা অভেদ আইডেণ্টিটি কিহৰ নিচিনা কাম কৰে আইডেণ্টিটি 1ৰ নিচিনা কাম কৰে
ওৱানে যেনেকৈ কাম কৰে আইডেণ্টিটি ছেম একেধৰণে কাম কৰে। যেনেকুৱা 2 into 1 মানে কি হয়, 2 হয় ৰিজাল্ট। ঠিক আইডেণ্টিটি মেট্ৰিক্স কোনো এটা মেট্ৰিক্সৰ লগত মাল্টিপ্লাই কৰিলে কি হ'ব, ছেম মেট্ৰিক্সেই হ'ব। তো আইডেণ্টিটি মেট্ৰিক্স ওৱানৰ নিচিনা কাম কৰে। ইয়াতে আইডেণ্টিটি মেট্ৰিক্স কি আছে, A1 আছে। আইডেণ্টিটি মেট্ৰিক্সত কি হ'ব লাগিব, আইডেণ্টিটি মেট্ৰিক্স হ'বলৈ ফাৰ্ষ্ট কি হ'ব লাগিব, ডাইগনেল মেট্ৰিক্স। আকৌ এবাৰ কৈছোঁ, আইডেণ্টিটি মেট্ৰিক্স হ'বলৈ হ'লে কি হ'ব লাগিব, ডাইগনেল মেট্ৰিক্স। আৰু ডাইগনেলত অৰ্থাৎ কৰ্ণত এলিমেণ্টবিলাক কি হ'ব লাগিব, কেৱল 1 হ'ব পাৰিব, 1ৰ বাহিৰে আন কোনো নাম্বাৰছ হ'ব নোৱাৰে। ইয়াতে চোৱা যিকেইটা 3টা এক্সাম্পল দিয়া হৈছে, 3টা এক্সাম্পলে কি হয়, ডাইগনেল মেট্ৰিক্স হয়। আৰু ডাইগনেল কেৱল কি আছে, 1। অ'কে, এৰ অৰ্ডাৰ কিমান আছে 1, বিৰ অৰ্ডাৰ কিমান আছে 2, চিৰ অৰ্ডাৰ কিমান আছে 3। অ'কে, লাষ্ট আৰু এটা আছে তোমাৰ জিৰ' মেট্ৰিক্স অৰ নাল মেট্ৰিক্স, শূন্যমূলক অক্ষ বা ৰিক্তমূলক অক্ষ। ইয়াতে আৰু চিম্পলভাৱে মই কৈ গ'লোঁ, A, B আৰু C তিনিটা লোৱা হৈছে কি, আটাইকেইটা এলিমেণ্টে কি হ'ব লাগিব, 0 হ'ব লাগিব। নাম্বাৰছৰ ক্ষেত্ৰত 0টো লিখা হয়, চিম্পল 0 লিখা হয়, বাট মেট্ৰিক্সৰ ক্ষেত্ৰত 0টো লিখা হ'ব, বাট 0 মেট্ৰিক্স হিচাপত লিখা হ'ব। অ'কে, থেংক ইউ। আজিৰ ক্লাছটো ইমানখিনিয়ে। ইয়াতে এটা হোম এছাইনমেণ্ট দিয়া হ'ব। হোম এছাইনমেণ্টটো কোনো ফাইনেল এক্সামৰ কাৰণে নহয়, এক্সামত এনেকুৱা কুৱেশ্যন কেতিয়াও নাহে। এইখিনি এছাইনমেণ্ট দিয়া হৈছে কেৱল কনচেপ্ট, মেট্ৰিক্সৰ কনচেপ্টটো ক্লিয়াৰ হ'বৰ কাৰণে, টাইপছবিলাক ক্লিয়াৰ হ'বৰ কাৰণে, অৰ্ডাৰ অফ মেট্ৰিক্স ক্লিয়াৰ হ'বৰ কাৰণে। চ' শ্বৰ্ট যিমান যি পাৰা লিখি মোৰ পঠাই দিবা। তো আজি কনচেপ্টখিনি থাকক, নেক্সট ক্লাছত আমি প্ৰব্লেম ছল্ভ কৰিম। থেংক ইউ। অ'কে।